3600 বিঘা মাটি যোৱাৰ পাছত 15000 মানুহে চাকৰি গুকাত মিছা কথা আমি তেওঁক চ্যালেঞ্জ কৰিছো আদানী গ্ৰুপৰ টোটাল 9টা কোম্পানীত ইঞ্জিনিয়াৰ টপ লেভেলৰ ডাইৰেক্টৰলৈকে সকলো পোষ্ট মিলাই পোষ্ট আছে 9টা কোম্পানীত 3315 বাসবাৰী পৰ্বতজোৰা মানুহে কৰি থকা আন্দোলনটো তেওঁলোকে পলিটিক্যাল লেয়াৰ পলিটিক্যাল এটা কালাৰ দিব বিচাৰিছে সেই হুজুক যাতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰমোদ বৰদলৈ ল'ব নোৱাৰে বাসবাৰী অঞ্চলৰ মানুহ অকলহৰীয়া নহয় পৰ্বতজোৰাৰ মানুহ অকলহৰীয়া নহয় এই অঞ্চলৰ যিসকল লোকে একত্ৰিত হৈ সংঘবদ্ধ হৈ চৰকাৰৰ লগত সমূহ সমৰত লিপ্ত হৈছে সেয়া আচলতে এটা জাতিৰ জীয়াই থকাৰ লক্ষণ এনেকুৱা ধৰণৰ প্ৰতাৰণা এইখন চৰকাৰ কৰিব বুলি এই সকল লোকে কেতিয়াও সপোনতো ভবা নাছিলে আমাৰ সবতকে দুখ লাগিছে যিগৰাকী ব্যক্তিয়ে আজি 16 বছৰ নিজৰ জনগোষ্ঠীটো ছাত্ৰ সংগঠনক নেতৃত্ব দিলে সেইগৰাকী ব্যক্তি আজি বিটিসি মুৰব্বী তেওঁ ক্ষমতা পোৱাৰ পাছত তেওঁ এই লোকসকলক মাটিৰ পট্টাহে দিব লাগিছিল কিন্তু নিদি বিজেপি চৰকাৰৰ লগত মিলি আদানীৰ দৰে কোম্পানীক মাটি আনি এই দশক ধৰি বাক কৰি থকা নিজৰে জনগোষ্ঠীটোৰ লোকসকলৰ ওপৰত যি ধৰণৰ আক্ৰমণ নমাই আনিছে এই ঘটনাটো আচলতে নিন্দা কৰিবৰ কাৰণে আমাৰ ওচৰত কোনো ভাষা নাই লোকে 1886 এক মানে না তেওঁলোকে বিটিসি মানে চুক্তি মানে না তেওঁলোকে হস্ত অনুসূচী মানে না ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা মানে গতিকে সম্পূৰ্ণ অবৈধ আমি কেতিয়াও মানি নলওঁ আৰু দ্বিতীয় কথা প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণৰ টুপ দিছে যে এই কোম্পানীটো 3600 বিঘা মাটি যোৱাৰ পাছত 15000 মানুহে চাকৰি গুকাত মিছা কথা আমি তেওঁক চ্যালেঞ্জ কৰিছো আমি এতিয়া কাগজত পঢ়িছো যে আদানী গ্ৰুপৰ টোটাল 9টা কোম্পানীত ইঞ্জিনিয়াৰ টপ লেভেলৰ ডাইৰেক্টৰলৈকে সকলো পোষ্ট মিলাই পোষ্ট আছে 9টা কোম্পানীত 3315টা এটা কোম্পানীয়ে 10000 কোম্পানী এনেকৈ নিজৰ মানুহক ঠগিব পাৰে নেকি কওকচোন আজি ঝাৰখণ্ডত আদানী গ্ৰুপক খেদিছে মানুহে 51 কোটি টকা তেওঁলোকে ক্ষতিপূৰণ দিম বুলি 1 টকা দিয়া নাই হাজাৰ হাজাৰ মানুহক চাকৰি দিম বুলি এগ্ৰিমেণ্ট কৰি চাকৰি দিব পৰা নাই এইবিলাক গুকাত মিছা কথা এইবিলাক প্ৰলোভনত এই অঞ্চলৰ মানুহ নপৰে এই অঞ্চলৰ মানুহক প্ৰলোভিত কৰিব নোৱাৰে তেওঁলোকে প্ৰতিৰোধ সংগ্ৰামত লিপ্ত হৈছে আৰু চৰকাৰে বাধ্য কৰাইছে গণতান্ত্ৰিক আন্দোলনক নামানিলে মানুহে নিজৰ মাটি ৰক্ষাৰ কাৰণে সমূহ সমৰত লিপ্ত হ'বই তাৰ বাদে বিকল্প নাই যদি মানুহে গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায় মই এজন খেতিয়ক মই যদি কাঠৰ নাঙল হাল বাবলৈ গ'লে কাঠৰ নাঙল যদি বোকাত নোসোমায় মাটি পানী নাথাকে বোকা নাথাকে মই ঘূৰি আহি চিম্ফ নাঙল নিবলৈ বাধ্য চিম্ফ নাঙলে যদি হাল বাব নোৱাৰে তেতিয়া মই প্লাও হেৰ বা ডবল কোৰ মাৰি হ'লেও মই খেতি কৰিবই লাগিব যদি মই খেতি নকৰোঁ খাম কি গতিকে এজন কৃষকে কি নাঙলেৰে হাল বাব সেইটো নিৰ্ভৰ কৰিব পথাৰ আৰু বতৰৰ ওপৰত এজন আন্দোলনকাৰীয়ে কি ধৰণৰ আন্দোলন কৰিব কিমান জংগী আন্দোলন কৰিব সেইটো নিৰ্ভৰ কৰিব চৰকাৰখনৰ এটিটিউডৰ ওপৰত গতিকে আমি আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰমোদ বড়ো ডাঙৰীয়া নিজৰ মানুহখিনিৰ দুখ দুৰ্দশা বুজক ৰাইজৰ লগত কথা পাতক আৰু এনেধৰণৰ কোম্পানী প্ৰত্যাহাৰ কৰক হয় চাওক যে প্ৰমোদ বড়ো ডাঙৰীয়া এটা কথাই কৈছে যে কোনোবা ৰাজনৈতিক দলে প্ৰভোগ কৰি আছে তাৰমানে স্বতঃস্ফূৰ্তভাৱে বাসবাৰী পৰ্বতজোৰা মানুহে কৰি থকা আন্দোলনটোক তেওঁলোকে পলিটিক্যাল লেয়াৰ পলিটিক্যাল এটা কালাৰ দিব বিচাৰিছে সেই হুজুক যাতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ল'ব নোৱাৰে সেইকাৰণে ৰাজনৈতিক পদবী থকা মানুহে এই আন্দোলনটো সন্মুখৰ পৰা নেতৃত্ব ল'ব নালাগে সেই কথাটো মই তেওঁলোকক স্পষ্টকৈ কৈছোঁ যদি বিৰোধী দলৰ কোনোবা ৰাজনৈতিক দলৰ ব্যক্তিয়ে এই আন্দোলনটো সন্মুখৰ পৰা নেতৃত্ব লয় তেতিয়াহ'লে তেওঁলোকৰ শাসক দলৰ প্ৰমোদ বড়ো ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক কালাৰ দিবৰ কাৰণে তেওঁলোক সক্ষম হ'ব গতিকে সেই সুযোগটো কোনো কাৰণত আমি দিব নালাগে সেইকাৰণে এফেক্টেড ভুক্তভোগী মানুহ সন্মুখত থাকক আমি সকলো দল সংগঠন তেওঁলোকৰ লগত থাকিম আৰু তেওঁলোকৰ যদি গাত হাত দিয়ে তেতিয়াহ'লে আমিও বহি নাথাকিম সমগ্ৰ অসমত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰিম আজি কৈ দিছোঁ বাসবাৰী অঞ্চলৰ মানুহ অকলহৰীয়া নহয় পৰ্বতজোৰাৰ মানুহ অকলহৰীয়া নহয় ইয়াৰ এজন মানুহৰ গাত যদি হাত দিয়ে গোটেই সমগ্ৰ অসমবাসী মানুহে আন্দোলন কৰিম এইটো স্পষ্ট এইটো এটা জীয়া জাতিৰ লক্ষণ আচলতে ট্ৰাইবেল মানুহৰ সংগ্ৰামক দিল্লী দিছপুৰে সদায় ভয় কৰি আহিছে অসমৰ জনজাতীয় মানুহৰ সংগ্ৰাম যিখন সংগ্ৰাম অসমৰ জনজাতীয় মানুহে নেতৃত্ব লৈছে বিশেষকৈ বড়ো ৰাভা জনগোষ্ঠীৰ বা এই 6 শিডিউল অন্তৰ্গত যিবিলাক লোকে বসবাস কৰে কোচ ৰাজবংশী এই লোকসকলৰ আন্দোলনক সদায় দিল্লীয়ে ভয় কৰি আহিছে তাৰ কাৰণে তেওঁলোকে বিটিসি দিবলৈ বাধ্য হৈছে তাৰ কাৰণে বিটিআৰ কৰিবৰ কাৰণে বাধ্য হৈছে তাৰ কাৰণে ইউনিভাৰ্চিটি দিবলৈ বাধ্য হৈছে 6 শিডিউলৰ অন্তৰ্গত মানুহক ৰাইট দিবৰ কাৰণে বাধ্য হৈছে
গতিকে আজি যিধৰণে সকলো মানুহ ইয়াত ঐক্যবদ্ধ হৈ আছে সেই মানুহে যদি এনেকৈ ঐক্যবদ্ধ হৈ আহে কাৰো দম নাই কাৰো দেউতাকৰ দম নাই এই অঞ্চলৰ মানুহে মাটি কাঢ়ি ল'বলৈ সকলো ৰাইজক এনেকৈ ঐক্যবদ্ধ হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ আপোনালোকে নিশ্চয় জানে যে বড়ো যি জনগোষ্ঠী আছে তেওঁলোকক ইতিমধ্যে 6 শিডিউল দিয়া হৈছে সংবিধানে আচলতে এই BTC চুক্তি হোৱাৰ পাছত আপোনালোকে জানে বড়ো মানুহে নিজক নিজে শাসন কৰাৰ এটা সুবিধা লাভ কৰিছে এতিয়া বড়ো আচলতে এই BTC কি হ'ব এয়া বড়ো মানুহে ডিচিশ্যন ল'ব ইয়াত এতিয়া ঘপককৈ আপোনাৰ অসম চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাই বা দিল্লী চৰকাৰে ইয়াত কিবা এটা সিদ্ধান্ত জাপি দিব নোৱাৰে এইটো সংবিধান বিৰোধী কথা আপোনালোকে জানে সংবিধানৰ আপোনাৰ 6ষ্ঠ অনুসূচীৰ 244 অনুচ্ছেদ আৰু আপোনাৰ 75 যিটো অনুচ্ছেদ আছে সেই অনুচ্ছেদত বড়ো জনজাতিসকলৰ কাৰণে সংবিধানে কিছুমান অধিকাৰ প্ৰদান কৰিছে এতিয়া যি মাটিৰ অধিকাৰ সেই মাটিৰ অধিকাৰৰ ক্ষেত্ৰত এতিয়া সাংঘাতিক ধৰণে বড়ো মানুহক প্ৰেছাৰাইজ কৰি এই মাটি কাঢ়ি ল'ব খুজিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আচলতে 6 শিডিউল অঞ্চলত এনেকৈ মাটি বড়ো মানুহৰ পৰা এনেকৈ কাঢ়ি লোৱা এইটো কোনো ঘটনা তেনেকুৱা আমি দেখা নাই এতিয়া আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে ইয়াত আদানীয়ে প্লেন কৰিছে আদানীয়ে এতিয়া BTC অঞ্চলত আপোনাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে যে এতিয়া এই সুবিধাবিলাক যে পাইছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা আমি যিটো কথা কৈছিলোঁ যে বড়ো জাতি এটা ৰক্তৰঞ্জিত ইতিহাস আছে এই বড়ো জাতিয়ে আজি যে আপোনাৰ BTC ইয়াত যে গঠন হৈছে BTC চুক্তি যে স্বাক্ষৰ হৈছে ইভেন আপোনাৰ এতিয়া শেহতীয়াকৈ 2020 চনত যিটো BTR চুক্তি সম্পন্ন হৈছে ইয়াত বড়ো জাতিৰ যিটো অধিকাৰ স্বাধিকাৰ নিজক নিজে শাসন কৰাৰ যিটো অধিকাৰ নিজক নিজে শাসন কৰাৰ অধিকাৰ পৰা খৰ্ব কৰিব খুজিছে বিজেপি চৰকাৰে